এতিয়া গাঁও ৰাইজে কৈছে আজি বিদ্যুৎ বিভাগৰ এই কাম হোৱাৰ কাৰণে আজি ইমান ডাঙৰ এটা আমাৰ সমস্যা হ'ল আৰু তাৰ উপৰিও সম্পদ আমাৰ যি আমি হেৰুৱাবলগীয়া হ'ল। সেয়াই এতিয়া বিদ্যুৎ বিভাগক আমি আহ্বান জনাওঁ যে তেখেতলোকে এইখিনি ঠিক কৰি দিয়ে আৰু আমাৰ গোটেই এৰিয়াটোত ভিতৰত এইডোখৰতে বুলি নহয় গোটেই এৰিয়াটোত য'ত য'ত যেনেকৈ বিদ্যুতৰ সমস্যা আছে সেইখিনি যাতে তেওঁলোকে চোৱা চিতা কৰি পিনি ছাৰ্ভে কৰি সেইখিনি যাতে ঠিক ঠাক কৰে সেয়া আমাৰ আহ্বান এতিয়া বিদ্যুৎ বিভাগলৈ। মুখ্যমন্ত্ৰী ডাঙৰলৈ এই আহ্বান জনাওঁ যে বিদ্যুৎ বিভাগত অকণমান তেখেতে কৈ পিনি অকণমান ঠিক ঠাক কৰি দিয়ে। হয়, ইয়াত গাঁও ৰাইজৰ লগত অলপ খেতিপথাৰ অনিষ্ট কৰে, তথাপিও গাঁও ৰাইজে যে যি মৰম বনৰীয়া জন্তুৰ প্ৰতি যদিও মানে অনিষ্ট কৰে তথাপিও তেখেতলোকৰ এটা মৰম আছে বনৰীয়া জন্তুৰ প্ৰতি। সেয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এয়াই মোৰ অনুৰোধ যে তেখেতে বিদ্যুৎ বিভাগক অকণমান কৈ পিনি এইখিনি ঠিক ঠাক কৰি দিয়ে। আমি ৰাতিপুৱা গম পালোঁ, ৰাতিপুৱা গম পাই ইয়াত আহি পিনি ইয়ালৈ ঘটনাস্থলী আহিলোঁ। গাঁৱৰ ৰাইজে সোধা পোছা কৰিলোঁ কেনেকৈ কি হ'ল। তেখেতলোকে কৈছে যে তেওঁলোকে সন্দেহ কৰে যে কাৰেণ্টতে লাগি পিনি এনেকৈ হোৱাৰ কাৰণে মৃত্যু হ'ল বুলি। দেখা পোৱা যায় কাৰেণ্টটো কিমান ওচৰত লাগি আছে। ইয়াত অকল জীৱ জন্তু বুলিয়ে নহয় মানে গাঁৱৰ বাসীও ইয়াত বহুত শংকা যে এইটো ভৱিষ্যতে তেখেতলোকৰ কিবা যে বিপদজনক আহি নপৰে। সেইকাৰণে তেখেতলোকে বহুতখিনি ইয়াত কমপ্লেইন দিছিলোঁ বুলি জনাইছে। সেইখিনি হয়তো ঠিক ঠাকে কৰা হ'লেতো আজি এইটো ঘটনা নহ'ল হয়। সেয়া এতিয়া ডক্টৰ আহিছে, ডক্টৰ আহি পিনি বুজপন্ন যি তেখেতলোকৰ বিভাগীয় কাম সেয়া সম্পূৰ্ণ হৈ আছে। আগে চাগে ক'ত নজনাব, জনাইছে পায়। আমি আৰু বাৰিষা মানুহো যোৱা সম্ভাৱনা আছে। আপোনালোকে হাল চাল বাব নোৱাৰে? হাল চাল ট্ৰেক্টৰে বাবই নোৱাৰে এইডোখৰত আমাৰ। কেলে কাৰেণ্টৰ তাৰডাল তলত আছে যে লাগি যাব যে সেইটো কাৰণে ট্ৰেক্টৰে বন্ধ হয় এইডোখৰত। হাতী জাক জাক আহে আহি লোৱাৰ পাছত আহে আৰু যায় তেওঁলোকে, আমাক কোনো অপকাৰ কৰা নাই। এটা যে হাতী মৃত্যু হ'ল এই সন্দৰ্ভত কি ক'ব? কি ক'ম আৰু দুখ লাগিছে, আমাৰ বহুত দুখ লাগিছে আজি। আমি মানুহ আৰু হাতী একেলগতে বাস কৰোঁ, একেখন ৰিজাৰ্ভতে আমি খৰিকাঠ আনো আৰু তেওঁলোকে মানুহক দেখি একো নকয়। আমাৰ মধুবৰ মানুহে কৰা নাই আজিলৈকে, এই অঞ্চলৰে কৰা নাই। এইটো জগৰীয়া মানে বিদ্যুৎ বিভাগে হয়? বিদ্যুৎ বিভাগে হয়। ইয়াৰ ক্ষেত্ৰত আপোনালোকে বিদ্যুৎ বিভাগক জনাইছিলে নাই গাঁৱৰ ৰাইজে? আজি নহয় আগতে এইটো যে তাঁৰডাল যে তলত আহি গৈছে তাঁৰডাল বুলি জনাইছে কিজানি, মই বাৰু ঘৰত থকা মহিলা জনাইছো কৈছে জনাইছে কিন্তু মানুহ কোনো নাই অহা। এইডাল দেখি আছে অহা যোৱা কৰা মানুহে সদায় কাৰেণ্টৰ বিল তুলিব আহে, নেদেখাকে আছে নে? ৰাইজে দেখি আছে নে? প্ৰতি বছৰে আহে হাতী জাক জাক ইয়াত? আহে। প্ৰথম মৰিছে? প্ৰথম মৰিছে, প্ৰথম দেখিছো আমি ইমান চকুৰ সন্মুখত আজিয়ে দেখিছো প্ৰথম। বহুত দুখ লাগিছে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।